নমস্কাৰ বোলো সকলোকে পুনৰবাৰ আপু নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মেট্ৰিক পাছ কৰা সকলৰ কাৰণে এটা বিৰাটেই ভাল খবৰ ওলাই পৰিছে। মেট্ৰিক পাছ কৰা সকলে এতিয়া আবেদন কৰিব পাৰিব চৰকাৰী চাকৰিৰ কাৰণে। প্ৰায় 19,000 টকাৰ দৰমহাৰ কাৰণে মেট্ৰিক পাছ কৰা ল'ৰা ছোৱালীবিলাকৰ কাৰণে চাকৰি ওলাই পৰিছে। আজিৰ এই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব। মই আপোনালোকক জনাম মেট্ৰিক পাছ কৰা সকলৰ কাৰণে ওলোৱা চাকৰিত কেনেকৈ আবেদন কৰিব, কেতিয়াৰে পৰা আবেদন হ'ব, কেতিয়ালৈকে অন্তিম তাৰিখ আছে, সকলোবিলাক আপোনালোকক আজিৰ এই ভিডিঅ'টোত জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীপাঞ্জি গগৈ, আপোনালোকে চাই আছে আপু নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাইছোঁ আজি খবৰটোৰ ফালে। খবৰটো দিয়াৰ আগতে আপোনালোক সকলোকে সৰুকৈ এটা অনুৰোধ, যদি খবৰকেইটা চাই ভাল পায় তেন্তে লাইক এটা কৰিবলৈ নাপাহৰিব, আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আপোনালোকৰ বিশ্বাস নহ'বও পাৰে, যিহেতু চৰকাৰী চাকৰি ক্লাছ 10 পাছ কৰা সকলৰ কাৰণে, তো তাৰ বাবে আপোনালোকক আগতীয়াকৈ এই নটিছখন দেখুৱাই লৈছোঁ। ইয়াতে চাওক, ক্লিয়াৰলি লিখা আছে 10 পাছ কৰা চাৰ্টিফিকেট আপোনালোকক দৰকাৰ হ'ব ইয়াতে আবেদন কৰিবৰ কাৰণে। দেখিলে নহয় আপোনালোকক দৰকাৰ হ'ব 10 পাছ, অৰ্থাৎ মেট্ৰিক পাছ কৰাৰ চাৰ্টিফিকেট। মেট্ৰিক পাছ কৰাৰ চাৰ্টিফিকেট হ'লেই আপোনালোকে আবেদন কৰিব পাৰিব। তাৰ লগতে আপোনালোকক আধাৰ কাৰ্ড, পান কাৰ্ডৰ দৰকাৰ হ'ব, তেতিয়া আপোনালোকে আবেদন কৰিব পাৰিব। গতিকে আপুনিও যদি মেট্ৰিক পাছ কৰিছে, আপুনিও যদি মেট্ৰিক পাছ কৰি ঘৰতে পঢ়ি আছে, তো ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব, পাৰিলে অকণমান শ্বেয়াৰ কৰি দিব সকলোলৈকে, সকলোৱে যাতে আবেদন কৰিব পাৰে। যিহেতু পোষ্ট যথেষ্ট পৰিমাণৰ ওলাইছে, দুই এটা পোষ্ট নহয় যে মোৰ লগৰজনক নজনাম, পোষ্ট যথেষ্ট পৰিমাণৰ ওলাইছে, সেইবাবে সকলোৱে যাতে খবৰটোৰ বিষয়ে জানিব পাৰে তাৰ কাৰণে ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিব। ক্লাছ 10 পাছ কৰা সকলে আবেদন কৰিব পাৰিব এই পোষ্টসমূহৰ বাবে। মানে ক্লাছ 10 পাছ কৰাৰ পৰা আবেদন কৰিব পাৰিব, আৰু ওপৰলৈ লেভেললৈকে এপ্লাই কৰিব পাৰিব। ন্যূনতম মানে এডুকেশ্যন কোৱালিফিকেশ্যন হৈছে ক্লাছ 10 পাছ। সো ভিডিঅ'টো লাইক এটা কৰি দিব আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। আবেদন কৰিবৰ কাৰণে আপোনালোক সকলোকে বহুকেইটা ৱেবছাইট দি দিছে। বহুখিনি ৱেবছাইটৰ জৰিয়তে আপোনালোকে আবেদন কৰিব পাৰিব, বা সবিশেষ ডিটেইলছ চাবৰ কাৰণে আপোনালোকে যিসকল আমাৰ অসমৰ পৰা চাই আছে ভিডিঅ'টো, অসমৰ পৰা যিসকলে চাই আছে তেওঁলোকে www.rrbguwahati.gov.in এই ৱেবছাইটটোত তেওঁলোকে লাভ কৰিব এডভাৰটাইজমেণ্টটো। মানে যিসকল অসমৰ তেওঁলোকে চাব পাৰিব www.rrbguwahati.gov.in এই ৱেবছাইটটোৰ জৰিয়তে আমাৰ অসমৰ মানুহবিলাকে এডভাৰটাইজমেণ্টটো চাব পাৰিব আৰু আবেদন কৰিব পাৰিব। যিহেতু বহুকেইখন ষ্টেটৰ কাৰণে এই চাকৰিকেইটা ওলাইছে, চ' প্ৰত্যেক ষ্টেটৰ কাৰণে বেলেগ বেলেগ, অসমৰ মানুহখিনিয়ে এই ৱেবছাইটটোৰ জৰিয়তে চাব পাৰিব। তো আপুনি যদি অসমৰ পৰা, নিশ্চয়কৈ অসমৰে আৰু, তো আপোনালোকে এই ৱেবছাইটটোৰ জৰিয়তে এডভাৰটাইজমেণ্টটো চাব পাৰিব, আৰু আবেদনো আপোনালোকে সেই ৱেবছাইটটোতে কৰিব পাৰিব। তো ইমানখিনি কথা কৈ দিলোঁ, কিন্তু চাকৰিটো একজেক্টলি কিহৰ হয় এতিয়ালৈকে আপোনালোকক কোৱা নাই। তো চাকৰিটো হৈছে আমাৰ ভাৰতীয় ৰেলৱে বিভাগৰ লোকো পাইলটৰ চাকৰি ওলাইছে। মানে এছিষ্টেণ্ট ড্ৰাইভাৰৰ চাকৰি ওলাইছে আপোনালোক সকলোৰে কাৰণে। ডাইৰেক্ট মেইন পাইলটজন নহয়, মানে মেইন ড্ৰাইভাৰজন নহয়, এছিষ্টেণ্ট ড্ৰাইভাৰৰ বাবে ওলাইছে চাকৰি। তো আপোনালোকে এছিষ্টেণ্ট ড্ৰাইভাৰৰ চাকৰিৰ কাৰণে আবেদন কৰিব পাৰে। পদ ওলাইছে টোটেল 11,127টা। টোটেল 11,127টা পদ ওলাইছে। তাতে সহকাৰী পাইলটৰ বাবে ওলাইছে 11,127টা পদ। সহকাৰী ড্ৰাইভাৰৰ বাবে, যিজন মেইন ড্ৰাইভাৰ তেখেত নহয়, লগত থকা ইণ্টাৰ্ণ বুলি ক'ব পাৰি, আৰু তেখেতেই ভৱিষ্যতলৈ গৈ ড্ৰাইভাৰ হ'ব। যেতিয়া ভালদৰে শিকিব, শিকাৰ পাছত তেখেতৰ যেতিয়া আপোনাৰ মানে প্ৰমোশ্যন হ'ব, তাৰপাছত তেখেতে ড্ৰাইভাৰ হ'ব। কিন্তু এতিয়া সহকাৰী ড্ৰাইভাৰ হিচাপে আপোনালোকক নিযুক্তি দিয়া হ'ব। প্ৰায় 11,127টা পদৰ কাৰণে চাকৰি ওলাই পৰিছে, ভেকেঞ্চি ওলাইছে। চ' আপোনালোকে যদি আবেদন কৰিব বিচাৰে তেনেহ'লে আবেদন কৰিবলৈ কিন্তু নাপাহৰিব। দৰমহা ষ্টাৰ্ট হ'ব 19,900 টকাৰ পৰা। মিনিমাম চেলাৰী 19,900 টকাৰ পৰা ষ্টাৰ্ট হ'ব। আৰু চাকৰিটো যিহেতু কেন্দ্ৰীয় চৰকাৰৰ, অৰ্থাৎ চেণ্ট্ৰেলৰ চাকৰি, চ' চেণ্ট্ৰেলৰ চাকৰি ল'বৰ কাৰণে মানুহে হেঁপাহ ওপৰা লগাই থাকে। গতিকে অপৰচুনিটিছ আহিছে যেতিয়া আপোনালোকে আবেদন কৰক। চাকৰি পাওক নাপাওক সেইটো পাছৰ কথা, এপ্লাইটো আগতীয়াকৈ কৰি চাওক। এপ্লাই কৰিলে কিজানিবা পায়ে যায় আপোনালোকে। এপ্লাই কৰিলে কিজানিবা আপোনালোকে এই 11,127টা পদৰ ভিতৰত এটা আপোনাৰ নামত কিজানিবা ৰিজাৰ্ভ হৈয়ে আছে। গতিকে আবেদন কৰি চাওক, আবেদন কৰিবলৈ নাপাহৰিব। 19,900 টকা হৈছে ফাৰ্ষ্ট পে'।
প্ৰথম চেলেৰি আৰু লোকো পাইলটবিলাকৰ বৰ বিশেষ খৰচা নাই বহুত ফেচিলিটি পায় সিহঁতে মানে পাইলটবিলাকে যথেষ্ট পৰিমাণৰ ফেচিলিটি পাইছে পাইলট বুলি ক'লে ভুল হ'ব ড্ৰাইভাৰবিলাকে যথেষ্ট পৰিমাণৰ ফেচিলিটি পায় আবেদন আৰম্ভ হ'ব 15 মে 2026 পৰা আৰু আবেদনৰ অন্তিম তাৰিখ হৈছে 14 জুন 2026 লৈকে অৰ্থাৎ 15 মেৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব বুলি জনাইছে আপুনি 15 মে তাৰিখৰ পৰা অনলাইনৰ জৰিয়তে আবেদন কৰিব পাৰিব আৰু 14 জুনলৈকে আবেদনৰ অন্তিম তাৰিখ দিয়া হৈছে 14 তাৰিখৰ ভিতৰত আবেদন কৰি আপোনালোকে সম্পূৰ্ণ কৰিব লাগিব আবেদন কৰিবৰ কাৰণে আপোনালোকৰ পাছ সাৰ্টিফিকেট দৰকাৰ হ'ব আপোনালোকক পান কাৰ্ড আধাৰ কাৰ্ড আৰু ভোটাৰ কাৰ্ড এই ডকুমেণ্ট কেইটা দৰকাৰ হ'ব অনলাইন জৰিয়তে আবেদন কৰিব পাৰিব 100% অনলাইন প্ৰক্ৰিয়া এক্সাম হ'ব এক্সামৰ মতে এক্সাম দিবলৈ যাব পাছ কৰিব চাকৰি পাব ইয়াতে আৰু সেই আগৰ নিচিনা ঘুষ ঘাস খোৱাৰ কথা নাহে আপোনাৰ বয়স 1 জুলাই 2026 তাৰিখলৈকে 18 পৰা 30ৰ ভিতৰত হ'ব লাগিব যিসকলৰ বয়স 18 বছৰৰ তলৰ আৰু 30 বছৰৰ ওপৰৰ তো তেওঁলোকে আবেদন কৰিব নোৱাৰিব যিসকলৰ 30 বছৰৰ ওপৰত 18 পৰা 30 বছৰৰ বয়সৰ ভিতৰত হ'ব লাগিব তেতিয়াহে আবেদন কৰিব পাৰিব তো ইয়াৰ কাৰণে এখন বাৰ্থ সাৰ্টিফিকেট মানে জন্মৰ প্ৰমাণপত্ৰ হিচাপে যিকোনো এটা আপোনালোকক সাৰ্টিফিকেট দৰকাৰ হ'ব হয়তো পান কাৰ্ড নতুবা আপোনালোকৰ বাৰ্থ সাৰ্টিফিকেট যদি থাকে বা মেট্ৰিকৰ যিখন নেকি এডমিট কাৰ্ড থাকে এডমিট কাৰ্ডখনো হ'লেও হ'ব মুঠতে জন্ম প্ৰমাণ কৰিব পৰাকৈ আপোনালোকক যিকোনো এখন সাৰ্টিফিকেট লাগিব তেতিয়াহে আবেদন কৰিব পাৰিব আবেদনৰ প্ৰক্ৰিয়াটো একেবাৰে সহজ আবেদন কৰিবৰ কাৰণে www.rrbapply.gov.in এই ৱেবছাইটটোত আপোনালোকে যাব লাগিব আপোনালোকৰ আধাৰ কাৰ্ড ভেৰিফিকেশ্যন হ'ব আধাৰ কাৰ্ড ভেৰিফিকেশ্যন হোৱাৰ পাছত ক্লাছ 10ৰ সাৰ্টিফিকেটৰ সৈতে 100% মিলাই চাব আপোনালোকৰ নামটো যদিহে সম্পূৰ্ণ শুদ্ধ সকলোবিলাক তথ্য তেন্তে আবেদন কৰিব পাৰিব মানে আপোনালোকৰ মানে মেট্ৰিক পাছৰ যিখন সাৰ্টিফিকেটত যি নাম থাকিব যি ডেট অফ বাৰ্থ থাকিব সেই নাম আৰু ডেট অফ বাৰ্থৰ সৈতে আপোনালোকৰ আধাৰ কাৰ্ড মেটচ হ'ব লাগিব যদি এটা এলফাবেটৰো ইফাল সিফাল হয় তেন্তে আবেদন কৰিব নোৱাৰিব এইটো ডাঙৰ মানে এইবাৰ সিস্টেম কৰি দিছে বোলে আপোনালোকৰ এ জেগাত ও হৈ গ'ল ই জেগাত আই হৈ গ'ল তেতিয়া আপোনালোকে আবেদন কৰিব নোৱাৰিব আপোনালোকৰ প্ৰপাৰ মেট্ৰিকৰ সাৰ্টিফিকেটৰ সৈতে আধাৰ কাৰ্ড মেটচ হ'ব লাগিব তেতিয়াহে আপোনালোকে আবেদন কৰিব পাৰিব বুলি জনাইছে আৰু সকলোবিলাক যদি ঠিকই আছে মই কোৱা www.rrbapply.gov.in এই ৱেবছাইটটোত গৈ আপোনালোকে আবেদন কৰিবগে পাৰিব তো বন্ধু বান্ধৱীসকল বস আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমানকেইটাই খবৰকেইটা জানি কেনে পালে সেই সম্পৰ্কত জনাব যদি ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা লগ কৰাৰ খাজলৈ বিদায় মাগিছোঁ ধন্যবাদ জয় অসম